Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 10 ৰ সায়েন্সৰ আমি লেসন 5 ৰ 6 নম্বৰ ক্লাছ কৰিম। ইয়াতে আমি PYQ আৰু MCQ আলোচনা কৰিম। অলৰেডি আমি MCQ আৰু PYQ ৰ এটা ভিডিও ক্লাছ এটা কৰিছো অলৰেডি। যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, তোমালোকে চাই লোৱা। যদি চেনেলখনত আজি প্ৰথম আহিছা, যদি আজি প্ৰথম ক্লাছত আহিছা, তুমি চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। আৰু তুমি আমাৰ সোশ্যাল মিডিয়া হ্যান্ডেল ইনষ্টাগ্ৰাম ফেসবুক আৰু হোৱাটসঅ্যাপ চেনেলত জয়েন হৈ লবা। বলা এতিয়া বেছি সময় নষ্ট নকৰি আমি ক্লাছটো আৰম্ভ কৰো। তোমালোকৰ যেহেতু পৰীক্ষা আহি গৈছে, গতিকে আমি এতিয়া পৰাপক্ষত ডাবল ক্লাছৰ ব্যৱস্থা কৰিম সায়েন্স মেথছৰ ক্লাছ 9 10 ৰ। ক্লাছ 9 ৰ আমি অনলি মেথছ ক্লাছ কৰি আছো। এতিয়া যেহেতু সময় অলপ অসুবিধা হৈ আছে, কাৰণ আমাৰ সিটেট আৰু ডিএলএড ৰ ক্লাছ চলি আছে। গতিকে তোমাৰ ঘৰত যদি কোনোবা সিটেট আৰু ডিএলএড ৰ ক্যান্ডিডেট আছে, ডিএলএড এন্ট্ৰেন্সৰ, তেতিয়াহলে তেখেতকো ভিডিও ইউটিউব চেনেল লিংকটো শেয়াৰ কৰি দিবা। মেথছ 100%, মেথছ আৰু এছামিজ 100% গাইডছ ইয়াৰ পৰা পাব। গতিকে চোৱা, এতিয়া আমি অলৰেডি 40 নম্বৰলৈ ডিসকাস কৰিছো। এতিয়া 41 নম্বৰ চোৱা, এইটো পাৰ্ট 6 হ'ব। পাৰ্ট 6 হ'ব এইটো। আমি 6 নম্বৰ ক্লাছ আলোচনা কৰি আছো লেসন 5 ৰ। চোৱা কি কৈছে, ক অংশৰ লগত খ অংশ মিলোৱা। হেনৰি মজলে, চোৱা হেনৰি মজলে কি কৰিছিলে? হেনৰি মজলে আমাৰ কি কৰিছিলে? পাৰমাণৱিক সংখ্যাৰ ওপৰত, চোৱা হেনৰি মজলে কি কৰিছিলে? পাৰমাণৱিক সংখ্যাৰ ওপৰত কি কৰিছিলে? আধুনিক পৰ্যায়বৃত্ত তালিকা বা পৰ্যায়বৃত্ত সূত্ৰ আগবঢ়াইছিলে। চোৱা তাৰ পিছত মেন্ডেলিভে কি কৰিছিলে? পাৰমাণৱিক ভৰ। প্ৰথমে আমি মেন্ডেলিভটো কৰি ললো, পাৰমাণৱিক ভৰ। বি নাম্বাৰ 1, বি নাম্বাৰ 1 এটাই আছে। চোৱা মেন্ডেলিভে যেহেতু পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি কৰিছিলে, বি নাম্বাৰ 1 আছে। চোৱা একেবাৰে সহজ টিক্সটো হ'ল, চোৱা কোনবা যেতিয়া মিলোৱা থাকিব, চাবা এনেকুৱা আছে যে যিটো এটাই অপচন আছে, গতিকে সেইটোৱে ৰাইট হৈ যাব। তথাপি আমি চাই আছো। চোৱা গতিকে হেনৰি মজলে কি কৰিছিলে? পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰিছিলে। প্ৰটনে কি কৰিছিলে? প্ৰটন ক'ত থাকে? নিউক্লিয় আধানত। আৰু ডি হল পৰ্যাবৃত্ত সূত্ৰ, যে আধুনিক পৰ্যাবৃত্ত তালিকায় কি কৰিছিলে? পৰ্যাবৃত্ত সূত্ৰ ফ্লো কৰিছিলে। গতিকে আমাৰ এ হল 2, এ হল 2, তাৰ পিছত বি হল 1, সি হল 3, ডি হল 4। চোৱাচোন ক'ত আছে? এ অপশন এ আছে, A2 B1 C3 D4। গতিকে অপশন এ আমাৰ হ'ব কাৰেক্ট। নিশ্চয় বুজি পাইছা? নেক্সট ওয়ান 42 নম্বৰ চাবা। 42 নম্বৰ কি আছে? আধুনিক পৰ্যাবৃত্ত সূত্ৰ কিহৰ ওপৰত কি কৰে? মৌলৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু পাৰমাণৱিক সংখ্যা কিহৰ ওপৰত নিৰ্ভৰ কৰে? নিউক্লিয়াছত থকা প্ৰটন আৰু প্ৰটনৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এ নম্বৰ হ'ব ভৰ, বি নম্বৰ হ'ব পাৰমাণৱিক, সি নম্বৰ হ'ব নিউট্ৰন, ডি নম্বৰ হ'ব আয়তন। গতিকে আধুনিক পৰ্যাবৃত্ত সূত্ৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। অপশন বি হ'ব। নিশ্চয় বুজি পাইছা? নেক্সট চাবা 43 নম্বৰ। যদি পাৰমাণৱিক সংখ্যা পৰিৱৰ্তে পাৰমাণৱিক ভৰক ভিত্তি কৰা হলহেঁতেন, তেন্তে কোনটো সমস্যা পুনৰ দেখা দিলেহেঁতেন? আমাৰ পাৰমাণৱিক ভৰৰ ভিত্তিত যেতিয়া কৰা হৈছিল, তেতিয়া কি কি সমস্যা দেখা দিছিলে? 1 নম্বৰ মেন্ডেলিভ পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনৰ নিৰ্দিষ্ট স্থান নাছিলে। 2 নম্বৰ আছিলে যে কবাল্ট আৰু নিকেলৰ ৰাসায়নিক ধৰ্ম খেলি মেলিকে একেটা স্থানতে ঠাই দিয়া হৈছিলে। তাৰপিছত সমস্থানিকৰ প্ৰব্লেম হৈছিলে। গতিকে ইয়াতে চোৱা কি সমস্যাটো, যদি পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি নকৰি আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰে, তাহলে কি সমস্যা হ'ব? এ নম্বৰ কবাল্ট নিকেলৰ সমস্যা পুনৰ দেখা দিব। বি নম্বৰ সমস্থানিকৰ সমস্যা দেখা দিব, কাৰণ সমস্থানিকৰ ভৰ বেলেগ বেলেগ, কিন্তু সিহঁতৰ পাৰমাণৱিক সংখ্যা একে। সি নম্বৰ দুইটাই। গতিকে এও দেখা দিব কবাল্ট আৰু নিকেলৰ সমস্যা, বিও দেখা দিব সমস্থানিক। গতিকে অপশন সি ইজ কারেক্ট হিয়ার। নেক্সট ওয়ান 44 নাম্বার। আধুনিক পৰ্যাবৃত্ত তালিকাত মুঠ কিমানটা বৰ্গ আছে? তোমালোকে জানা বৰ্গবিলাক যে এনেকে উলম্ব শাৰীবিলাকক কি বুলি কোৱা হয়? বৰ্গ। আৰু অনুভূমিক শাৰীবিলাকক কি বুলি কোৱা হয়? পৰ্যায়। আধুনিক পৰ্যাবৃত্ত তালিকাত কেইটা আছে? আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা বৰ্গ আৰু 7টা কি আছে? পৰ্যায় আছে। গতিকে 18টা বৰ্গ আছে আৰু 7টা কি আছে? পৰ্যায়। আধুনিক পৰ্যাবৃত্ত তালিকাত মুঠ কিমানটা বৰ্গ আছে? অপশন এ 16, বি 17, সি 18,
D19 অপশন সি 18টা বর্গ আছে অপশন সি 45 নম্বৰ চাবা আধুনিক পৰ্যায়বৃত্ত তালিকাত মুঠ কিমানটা পৰ্যায় আছে কিমানটা পৰ্যায় হ'ব যে আধুনিক পৰ্যায়বৃত্ত তালিকাত মুঠ আমাৰ কি হ'ব যে আমাৰ 7টা পৰ্যায় আছে কেইটা পৰ্যায় আছে 7টা অপশন এ 6 অপশন বি 7 অপশন ডি 8 অপশন সি 8 অপশন ডি 9 অপশন সি 7 7টা পৰ্যায় আৰু 18টা কি আছে বৰ্গ আছে 46 নম্বৰ সো 46 নম্বৰ কি কৈছে কবল্ট আৰু নিকেলক একেটা স্থানত দিয়া হৈছে দুইটাৰ পাৰমাণৱিক ভৰ সম্পূৰ্ণ একে সো কবল্ট আৰু নিকেলৰ পাৰমাণৱিক ভৰ বেলেগ বেলেগ আছিল কিন্তু ইহঁতক কোড দিয়া হৈছে যে কবল্ট আৰু নিকেলক একেটা স্থানতে দিয়া হৈছিল গতিকে উক্তি আৰু যুক্তি দুইটাই সত্য নহব এটো দুইটাই সত্য নহব উক্তি সত্য কিন্তু যুক্তি মিছা গতিকে অপশন সি হ'ব ইয়াতে নিশ্চয় বুজি পাইছা সো 47 নম্বৰ নিউল্যান্ডৰ অষ্টসূত্ৰ কিমান পৰ্যন্ত ভালদৰে প্ৰযোজ্য আছে অনলি ক্যালসিয়ামলৈ 20 নম্বৰ মৌল পৰ্যন্ত অপশন এ সোডিয়াম নহব ক্যালসিয়াম সি লোহা ডি ইউৰেনিয়াম অপশন বি যে নিউল্যান্ডৰ অষ্টসূত্ৰ কেৱল ক্যালসিয়ামলৈ প্ৰযোজ্য আছিল নেক্সট আবা 48 নম্বৰ নিউল্যান্ডে প্ৰকৃতিত কিমানটা মৌল আছে বুলি ভাবিছিলে নিউল্যান্ডৰ সময়ত 56 টা মৌল আছিল বুলি ভাবিছিলে A 100 B 80 C 56 D 92 কোনটো হ'ব C 56 ই পিছত আৰু মৌল আৱিষ্কাৰ নহব বুলিয়ে ভাবি লৈছিলে নিউল্যান্ডে কিন্তু ইয়াৰ নিউল্যান্ডৰ অষ্টসূত্ৰটো কিমানটা মৌললৈ কাটিছিলে কমেন্টত লিখিবাচোন কিমানটা মৌললৈ নিউল্যান্ডৰ অষ্টসূত্ৰ প্ৰযোজ্য হৈছিল আৰু কিয় 49 উক্তি নিউল্যান্ডে 56 টা মৌলৰ কথা জানিছিলে যুক্তি তেতিয়ালৈ সকলো মৌল আৱিষ্কাৰ হৈ গৈছিল নহয় তেতিয়ালৈ সকলো মৌল আৱিষ্কাৰ হোৱা নাছিলে গতিকে উক্তি আৰু যুক্তি দুইটাই সত্য নহব উক্তি আৰু যুক্তি দুইটাই সত্য নহব উক্তি সত্য কিন্তু যুক্তি মিছা অপশন সি নেক্সট 50 নম্বৰ কোৱেশ্চন চাম এতিয়া একা সিলিকন কি আছিল একা সিলিকন আছিল জার্মেনিয়াম অপশন এ আছে জার্মেনিয়াম বি আছে গেলিয়াম সি আছে স্ক্যান্ডিয়াম ডি আছে টিন কোৱেশ্চনটো আছিল একা সিলিকন পিছত কোন মৌল আৱিষ্কাৰ হৈছিল বুলি মেন্ডেলিভে কৈছিল মেন্ডেলিভৰ মতে এ অপশন হ'ব জার্মেনিয়াম আৰু একা বৰণ আছিল পিছত কোন মৌল হিচাপে আৱিষ্কাৰ হৈছিল স্ক্যান্ডিয়াম অপশন এ গেলিয়াম নহব অপশন বি জার্মেনিয়াম নহব অপশন সি স্ক্যান্ডিয়াম অপশন সি নেক্সট আবা 52 নম্বৰ চাবা 52 নম্বৰ চাবা সম্ৰান্ত গেছসমূহ পৃথক বৰ্গত ৰখা হৈছিল কাৰণ হিয়ত কি হয় নিষ্ক্ৰিয় হিয়ত যোজক কক্ষ পৰিপূৰ্ণ থাকে যেনেকৈ হিলিয়াম দুটা নিয়ন 28 আৰ্গন 288 হিয়তে ইলেক্ট্ৰন টেকো নকৰে গ্ৰহণো নকৰে হিয়তে ৰাসায়নিকভাৱে নিষ্ক্ৰিয় সুস্থিৰ সো এ নম্বৰ হিয়ত অতি সক্ৰিয় নহব বি নম্বৰ হিয়ত নিষ্ক্ৰিয় নহব সি নম্বৰ হিয়ত ধাতু ডি নম্বৰ হিয়ত তৰল গতি আমাৰ অপশন হ'ব বি হিয়ত নিষ্ক্ৰিয় নিশ্চয় বুজি পাইছা 53 নম্বৰ চাবা সমস্থানিকে মেন্ডেলিভৰ তালিকাৰ বাবে সমস্যা সৃষ্টি কৰিছিল কিয় কাৰণ ৰাসায়নিক ধৰ্ম বেলেগ বেলেগ পাৰমাণৱিক ভৰ বেলেগ বেলেগ ৰং বেলেগ বেলেগ অৱস্থা বেলেগ বেলেগ সো সমস্থানিক কাক কয় যিবিলাক মৌলৰ পাৰমাণৱিক সংখ্যা একে কিন্তু পাৰমাণৱিক ভৰ বেলেগ বেলেগ গতি অপশন হ'ব পাৰমাণৱিক ভৰ বেলেগ বেলেগ অপশন বি নেক্সট 54 নম্বৰ চাবা 54 নম্বৰ মেন্ডেলিভৰ তালিকাত আটাইতকৈ ডাঙৰ সীমাবদ্ধতা কি আছিল যে ই হাইড্ৰোজেনৰ কাৰণে ঠাই দিব পৰা নাছিল গতিকে এ নম্বৰ নোবেল গেছ বি নম্বৰ হাইড্ৰোজেনৰ স্থান সি নম্বৰ অক্সিজেনৰ স্থান ডি নম্বৰ কাৰ্বনৰ স্থান কাৰ হ'ব হাইড্ৰোজেনৰ নিৰ্দিষ্ট স্থান দিব পৰা নাছিল কাৰণ ই ক্ষাৰ ধাতুৰ লগতো মিলিছিল আৰু হেলোজেনৰ লগতো মিলিছিল ধৰ্ম সেই কাৰণে হাইড্ৰোজেনক নিৰ্দিষ্ট স্থান দিব পৰা নাছিল কোনে নাছিল মেন্ডেলিভে 55 নম্বৰ চোৱা ডভাৰেনাৰৰ মতে মাজৰ মৌলৰ পাৰমাণৱিক ভৰ চোৱা ডভাৰেনাৰে কি কৈছিল প্ৰতি তিনিটা মৌলৰ মাজৰ মৌলত চোৱা পাৰমাণৱিক ভৰ প্ৰথম আৰু তৃতীয় মৌলৰ পাৰমাণৱিক ভৰৰ
গড় মান মাজৰ ভৰৰ পাৰমাণৱিক ভৰৰ সমান গতিকে অপচন এ চোৱা আটাইতকৈ কম আটাইতকৈ বেছি আন দুটাৰ গড় মানৰ সমান অপচন সি মাজৰ মৌল হ'ব প্ৰথম আৰু তৃতীয় মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ সমান নেক্সট চাবা 56 নাম্বাৰ ডবল এনাৰৰ টায়াৰ কি আছিল লিথিয়াম সোডিয়াম পটাছিয়াম এটা এটা টায়াৰ আছিলে গতে অপচন এ হৈ যাব বাকি তিনটা টায়াৰত পৰা নাছিলে 57 নাম্বাৰ একেটা বৰ্গৰ মৌলসমূহৰ বহি কক্ষত সাধাৰণতে কিমান ধৰণৰ যোজক ইলেক্ট্ৰন থাকে একেটা বৰ্গৰ মৌলসমূহ চোৱা বৰ্গত হ'বলৈ হলে যেনেকে 21 এক নম্বৰ বৰ্গত হ'বলৈ হলে লিথিয়াম তাৰ পিছত চোৱা সোডিয়াম 281 এক নম্বৰ বৰ্গত আছে পটাছিয়াম 2881 চোৱাচোন যোজক কক্ষত ইলেক্ট্ৰন বিলাক কেই ধৰণৰ আছে একে বৰ্গত হ'বলৈ হলে যোজক ইলেক্ট্ৰন একে হ'ব লাগিব গতিকে অপচন এ বেলেগ বেলেগ ধৰণৰ অপচন বি একে ধৰণৰ অপচন সি শূন্য অপচন ডি অনিশ্চিত অপচন বি হ'ব যে যদি একে বৰ্গত হ'ব যায় তেনেহলে একে ধৰণৰ হ'ব লাগিব আৰু যদি একে পৰ্যায়ত হ'ব যায় যোজক ইলেক্ট্ৰন একে ধৰণৰ হ'ব লাগিব আৰু যদি পৰ্যায়ত হ'ব যায় বৰ্গত হলে যোজক ইলেক্ট্ৰন একে হ'ব লাগিব আৰু পৰ্যায়ত হ'ব গলে তোমাৰ কি হ'ব লাগিব কক্ষৰ সংখ্যা একে হ'ব লাগিব নেক্সট ওয়ান 58 17 বৰ্গৰ সকলো মৌলৰ মাজৰ সাধাৰণ সাদৃশ্য কি এত যোজক ইলেক্ট্ৰন একে হ'ব চোৱা একে পাৰমাণৱিক ভৰ একে যোজক ইলেক্ট্ৰনৰ সংখ্যা একে নিউট্ৰনৰ সংখ্যা একে আকাৰ অপচন বি একে যোজক ইলেক্ট্ৰনৰ সংখ্যা 59 একেটা পৰ্যায়ৰ মৌলসমূহৰ মাজত সাধাৰণ সাদৃশ্য কি যে পৰ্যায়ত হ'বলৈ হলে কক্ষৰ সংখ্যা একে হ'ব লাগিব কক্ষৰ সংখ্যা একে আৰু বৰ্গত কি হয় যে যোজক ইলেক্ট্ৰন একে হ'ব লাগিব গতে অপচন এ হ'ব একে যোজ্যতা নহব একে কক্ষৰ সংখ্যা সি একে পাৰমাণৱিক ভৰ ডি একে নিউট্ৰনৰ সংখ্যা অপচন বি একে কক্ষৰ সংখ্যা 59 60 নম্বৰ চোৱা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ গলে পাৰমাণৱিক সংখ্যা কি হয় পাৰমাণৱিক সংখ্যা বাঢ়ি যায় কিন্তু পাৰমাণৱিক আকাৰ কমি যায় ধাতৱীয় ধৰ্ম কমি যায় কিন্তু পাৰমাণৱিক সংখ্যা বাঢ়ি যায় কেনেকৈ চোৱা 21 সাপোজ 2 নম্বৰ পৰ্যায় 21 22 23 সব বাঢ়ি গৈ আছে প্ৰথম আছিল লিথিয়ামৰ দুটা তিনটা কক্ষ দুটা কক্ষই কাৰণ দ্বিতীয় পৰ্যায় গতিকে পাৰমাণৱিক সংখ্যা আছিল 3 তাৰ পিছত 4 হৈ গল তাৰ পিছত 5 এনেকৈ বাঢ়ি গল অৰ্থাৎ পাৰমাণৱিক সংখ্যা বৃদ্ধি পায় কমে একে থাকে এককৈ বৃদ্ধি পায় দুয়াকৈ বৃদ্ধি পায় মানে দুটাকৈ বৃদ্ধি পায় অৰ্থাৎ অপচন সি হ'ব এটাকৈ বাঢ়ি থাকে 61 লিথিয়াম সোডিয়াম আৰু পটাছিয়ামত একেটা বৰ্গত থকাৰ মূল কাৰণ কি কাৰণ একে পাৰমাণৱিক ভৰ একে নিউট্ৰনৰ সংখ্যা একে যোজক ইলেক্ট্ৰনৰ সংখ্যা একে আকাৰ যেহেতু বৰ্গৰ কথা কৈছে কি আহিব সিধা যোজক ইলেক্ট্ৰনৰ সংখ্যা আহিব একে হ'ব লাগিব অপচন সি যে লিথিয়াম সোডিয়ামক এই কাৰণে ইহতক একে বৰ্গত ৰখা হৈছে কাৰণ ইহতৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা একে 62 নম্বৰ চাবা সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গন একেটা পৰ্যায়ত থকাৰ কাৰণ কি হতৰ কক্ষৰ সংখ্যা একে একে যোজ্যতা একে কক্ষৰ সংখ্যা একে পাৰমাণৱিক ভৰ একে নিউটনৰ সংখ্যা আমাৰ হ'ব একে কক্ষৰ সংখ্যা 63 নম্বৰ চাবা একেটা বৰ্গৰ মৌলসমূহৰ ৰাসায়নিক ধৰ্ম একে ধৰণৰ হয় একেটা বৰ্গৰ মৌলসমূহৰ ৰাসায়নিক ধৰ্ম একে ধৰণৰ হয় একেটা বৰ্গত থকা মৌলসমূহৰ ৰাসায়নিক ধৰ্ম একে হয় কাৰণ যোজক ইলেক্ট্ৰন একে হয় প্ৰায় একে হয় যুক্তি হিয়ত যোজক ইলেক্ট্ৰনৰ সংখ্যা একে দুইটাই যেহেতু শুদ্ধ গতিকে এ আৰু আৰ দুইটাই শুদ্ধ আৰ হৈছে এৰ সঠিক ব্যাখ্যা অপচন এ কারেক্ট ইয়ার নেক্সট আবো 64 নাম্বার কি কইছে 64 নাম্বার চোৱা 64 নাম্বার কইছে একেটা পৰ্যায়ত সকলো মৌলৰ কক্ষ সংখ্যা একে একেটা পৰ্যায়ত সকলো মৌলৰ কক্ষ সংখ্যা কি হয় একে হয় এটো ৰাইট হয় কক্ষ সংখ্যা একে হলেহে একে পৰ্যায় হ'ব তাৰ পিছত হেতো পাৰমাণৱিক সংখ্যা একে এটো কেতিয়াও নহয় পাৰমাণৱিক সংখ্যা একে হ'ব নোৱাৰে এ আৰু আৰ দুইটাই শুদ্ধ বি এ শুদ্ধ আৰ ভুল গতিকে আমাৰ হ'ব এ শুদ্ধ আৰ ভুল হৈ আছে
অপশন বি হ'ব সি আছে এ ভুল আৰ শুদ্ধ ডি দুইটাই ভুল অপশন বি হ'ব এ শুদ্ধ যে একেটা পৰ্যায়ৰ সকলো মৌলৰ কক্ষৰ সংখ্যা একে কিন্তু সিহঁতৰ পাৰমাণৱিক সংখ্যা একে নহয় অপশন আমাৰ বি হ'ব ইয়াত কাৰেক্ট 65 চাবা তলৰ কোনটো বক্তব্য শুদ্ধ এ বৰ্গত যোজক ইলেক্ট্ৰনৰ সংখ্যা একে হয় আর পৰ্যায়ত কক্ষৰ সংখ্যা একে হয় দুইটাই শুদ্ধ গতিকে কেৱল এ কেৱল আর সি দুইটাই ডি এটাও নহয় অপশন হ'ব সি দুইটাই নাম্বার আছিলে নিউল্যান্ডৰ সূত্ৰ কোনটো ক্ষেত্ৰত ব্যৰ্থ হৈছিলে সোৱা নিউল্যান্ডৰ সূত্ৰ তিনটা কাৰণত বিশেষকৈ ব্যৰ্থ হৈছিলে যে কি ব্যৰ্থ হৈছিলে এক নম্বৰ ক্যালসিয়ামলৈ প্ৰযোজ্য আছিলে ক্যালসিয়ামৰ পিছৰ মৌলৰ ক্ষেত্ৰত অষ্টক নীতি ব্যৱহাৰ হোৱা নাছিলে দুই নম্বৰ কি হৈছিলে নিকেল আৰু কোবাল্টৰ স্থান লৈ খেলিমেলি হৈছিলে তিনি নম্বৰ যেটো নিউল্যান্ডৰ কথা কৈছে যে ই পাৰমাণৱিক ভৰৰ ভিত্তিত বহুৱাৰ কাৰণে ৰাসায়নিক ধৰ্মৰ খেলিমেলি সৃষ্টি হৈছিলে সোৱা গধুৰ মৌলৰ ক্ষেত্ৰত ই সমস্যাৰ সৃষ্টি হৈছিলে সোৱা পাতল মৌল নহব গেছীয় মৌল নহব গধুৰ মৌল অপশন সি যে গধুৰ মৌলৰ ক্ষেত্ৰত নিউল্যান্ডৰ অষ্টক সূত্ৰ প্ৰয়োগ হোৱা নাছিলে 67 কোবাল্ট আৰু নিকেলক নিউল্যান্ডে ক'ত ৰাখিছিলে একেটা স্থানতে ৰাখিছিলে পৃথক স্তম্ভত একেটা স্থানত পৃথক পৰ্যায়ত কতো নহয় গতিকে কি হ'ব অপশন বি নিউল্যান্ডে কোবাল্ট আৰু নিকেলক একেটা স্থানত ৰাখিছিল যেটো ইয়াৰ সীমাবদ্ধতা আছিলে ভুল আছিলে নেক্সট চাবা 68 মিলাব লাগে চোৱা সাটো কি হ'ব ইয়াত অপশন আছে সংগীত পাশ্চাত্য স্বৰ অষ্টসূত্ৰ সীমা সাটো হ'ব আমাৰ সংগীত ডাইৰেক্ট দো পাশ্চাত্য স্বৰ সি নিউল্যান্ডছ অষ্টসূত্ৰ ডি ক্যালসিয়াম একদম সেম গতিকে এ হ'ব 1 বি হ'ব 2 a1 b2 c3 d4 অপশন সি হ'ব ইয়াতে নেক্সট ওয়ান পৰীক্ষাত খেলিমেলিকেও দিব পাৰে 69 চোৱা উক্তি এ মেন্ডেলিভে কিছুমান ঠাই খালি ৰাখিছিল এটো হয় মেন্ডেলিভে তিনটা মৌলৰ কাৰণে খালি ঠাই ৰাখিছিলে আৰু তে নতুন মৌল আৱিষ্কাৰৰ সম্ভাৱনা কৰিছিলে আৰু ভৱিষ্যতবাণী যেটো কৰিছিলে সত্য হৈছিলে তিনটা মৌল আৱিষ্কাৰ হৈছিলে গতিকে দুইটাই শুদ্ধ দুইটাই সত্য আৰু যুক্তি আৰু সঠিক ব্যাখ্যা অপশন এ ৰাইট নেক্সট 70 নম্বৰ চাবা উক্তি এ আধুনিক পৰ্যাবৃত্ত তালিকা পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰে এটো ৰাইট আধুনিক পৰ্যাবৃত্ত তালিকা ফুললি পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰে তাৰ পিছত চোৱা পাৰমাণৱিক সংখ্যা মৌলৰ মৌলিক বৈশিষ্ট্য এটো ৰাইট গতিকে দুইটা সত্য আৰু যুক্তি আর সঠিক ব্যাখ্যা অপশন এ ইয়াতে রাইট নেক্সট চাবা 71 নাম্বার চাবা কোবাল্টক নিকেলৰ আগত ৰখাৰ মূল কাৰণ কি যে বৰ্ণানুক্ৰম ৰাসায়নিক ধৰ্মৰ সাদৃশ্য বজাই ৰখা ভৰৰ ক্ৰম ইলেক্ট্ৰনৰ সংখ্যা কেৱল ৰাসায়নিক ধৰ্মৰ সাদৃশ্য বজাই ৰখা নেক্সট 72 নাম্বার লিথিয়াম সোডিয়াম পটাসিয়াম টায়াৰত লিথিয়াম সোডিয়াম পটাসিয়ামৰ টায়াৰত সোডিয়ামৰ পাৰমাণৱিক ভৰ কিমান আছিল আমি জানো সোডিয়ামৰ পাৰমাণৱিক ভৰ 23 অপশন এ 6.9 অপশন বি 23 অপশন সি 39 অপশন ডি 40 অপশন বি 23 73 সোৱা 73 ডবাৰেনাৰে মুঠ কিমানটা টায়াৰ চিনাক্ত কৰিছিল মাত্ৰ 3টা আৰু মৌল আছিল 30টা তিনটাকে এটা টায়াৰত তিনটা মৌল 9টা মৌল কি শ্ৰেণী বিভাজন কৰিছিলে গতিকে অপশন এ 2 অপশন বি 3 অপশন সি 8 অপশন ডি 10 অপশন বি 3 তিনটা টায়াৰ বিচাৰি পাইছিলে 74 লিথিয়াম সোডিয়ামৰ গড় মান কোন মৌলৰ পাৰমাণৱিক ভৰৰ সৈতে একে হ'ব লিথিয়াম আৰু পটাসিয়ামৰ গড় মান সোডিয়াম নহয় লিথিয়াম আৰু পটাসিয়ামৰ গড় মান কোন মৌলৰ পাৰমাণৱিক ভৰৰ ওচৰ হ'ব কোন মৌলৰ হ'ব সোডিয়ামৰ কাৰণ ইহত তিনটা টায়াৰ গঠন কৰে গতিকে অপশন এ ম্যাগনেসিয়াম বি সোডিয়াম সি ক্যালসিয়াম ডি ব্রোমিন গতিকে অপশন কি হ'ব বি সোডিয়াম নেক্সট আবা 75 নাম্বার আকৌ মিলাব লাগে চোৱা লিথিয়াম সোডিয়াম পটাসিয়াম এটো টায়াৰ হয় সেম মিলি গৈছে পৰীক্ষাত উল্টা পাল্টাকে দিব পাৰে 17 চনত
কি হৈছিলে টায়াৰ্ডৰ বছৰ তাৰপিছত জাৰ্মান বিজ্ঞানী কোন আছিলে ডবাৰিনাৰ তিনটা মৌলকে ডবাৰিনাৰ টায়াৰ্ডৰ গোট বনাইছিলে গতিকে চোৱা এ হল 1 বি হল 3 সি হল সি কিমান সি পালো 2 C2 D পালো চোৱা D হল 4 A1 B3 C2 D4 অপশন A নিশ্চয় বুঝি পাইছা নেক্সট ওয়ান 76 নাম্বার চাবা 76 নাম্বার কি কৈছে এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস হল 287 এটো হল ক্লোৰিন 17 নাম্বার তলৰ মৌলবোৰৰ কোনটোৰ হৈতে ইয়াৰ ৰাসায়নিক ধৰ্ম সাদৃশ্য আছে বন্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যাবোৰ দিয়া হৈছে এটো আহিছিলে এটো দুইবাৰ আহিছিলে 17 চনতো এবাৰ আহিছিলে 2020 চনতো আহিছিলে এসএলসি পৰীক্ষা গতিকে চোৱা এতিয়া নাইট্ৰজেনৰ নহব 25 হৈ যাব ফ্লোৰিনৰ 27 ফসফৰাছৰ 285 আৰ্গনৰ 288 চোৱাচোন কাৰ লগত মিলিলে আমাৰ মিলিলে বি নাম্বাৰ ফ্লোৰিনৰ লগত অপশন বি যোজক কক্ষত 7টা ইলেক্ট্ৰন আছে ইয়াতো 7টা আছে গতিকে কোনটোৰ হৈতে মিলিব ফ্লোৰিনৰ লগত অপশন বি 77 নাম্বাৰ যদি এটা মৌলৰ বহি কক্ষত 7টা যোজক ইলেক্ট্ৰন থাকে কেইটা ইলেক্ট্ৰন থাকে 7টা তেন্তে হেতু সম্ভৱত কোন বৰ্গত থাকিব যদি 7টা থাকে চোৱা এনে নৰমালি 7ত থাকিব লাগে কিন্তু তুমি নিশ্চয় জানা যে 1 নম্বৰ 2 নম্বৰ বিহেকৈ 2 3 1 2 3 এটাতকৈ 1 নম্বৰত এটাতকৈ বেছি ইলেক্ট্ৰন থাকিলে আৰু 2 নম্বৰত দুটাতকৈ বেছি ইলেক্ট্ৰন থাকিলে যোজক কক্ষত 10 যোগ কৰিব লাগে গতিকে 10 যোগ কৰিলে 17 হৈ যাব 17 গতিকে আমাৰ অপশন এ 1 অপশন বি 2 অপশন সি 17 অপশন সি 17 নম্বৰ বৰ্গত হ'ব যেনেকৈ ক্লোৰিন 17 নম্বৰ বৰ্গত ক্লোৰিন 17 নম্বৰ বৰ্গত নেক্সট ওয়ান 78 নম্বৰ যদি এটা মৌলৰ তিনিটা কক্ষ থাকে কেইটা কক্ষ থাকে তিনিটা তেন্তে পৰ্যায় কিমান হ'ব 3 অপশন সি থাৰ্ড নেক্সট ওয়ান 79 মৌলৰ এটা যোজ্যতা কি নিৰ্ধাৰণ কৰে যোজক ইলেক্ট্ৰন এ নিউটনৰ সংখ্যা বি প্ৰটনৰ সংখ্যা সি বহি কক্ষৰ যোজক ইলেক্ট্ৰন সি অপশন বহি কক্ষৰ যোজক ইলেক্ট্ৰন নেক্সট ওয়ান 80 নম্বৰ ম্যাগনেসিয়াম 12 নম্বৰ ইয়াৰ যোজ্যতা কিমান হ'ব সো ম্যাগনেসিয়াম 282 ই দুটা ইলেক্ট্ৰন কি কৰিব টেক কৰিব অষ্টক পূৰ্ণ হ'বলৈ কাৰণ যোজক কক্ষৰ আগৰ কক্ষত 8টা ইলেক্ট্ৰন হ'ব লাগে আৰু যোজক কক্ষটো অষ্টক পূৰ্ণ কৰিবলৈ 8টা ইলেক্ট্ৰন হ'ব লাগে গতিকে এই দুটা এৰি দিয়া লগে লগে 8টা ইলেক্ট্ৰন পূৰ্ণ কৰি দিব গতিকে ইয়াৰ যোজ্যতা হ'ব 2 অপশন এ 1 b2 c3 d4 অপশন বি গতিকে আমাৰ এইখিনিয়ে ক্লাস আছিল আজি ইয়াতে আনসার শিট আছে তোমালোকে মিলাব পাৰিবা যদি তোমালোকৰ পিডিএফ লাগে এমসিকিউ জনাবা আমি কোৱেশ্চনখিনি তোমালোকক প্ৰভাইড কৰিম এতিয়া WhatsApp চেনেলত জয়েন হৈ লবা সোশ্যাল মিডিয়া হ্যান্ডেলখিনি জয়েন হৈ লবা ফেসবুক ইনষ্টাগ্ৰামৰ নাম আহি আছে জয়েন হৈ লবা তোমালোকে আজি ক্লাস এইখিনি আছিল তোমালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি নেক্সট ক্লাছত লগ পোৱাৰ আশাৰে আমি আজি ক্লাস সমাপ্ত কৰিম